নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল এগৰাকী সুপত্নীয়ে কি বস্তু স্বামীৰ পৰা সদায় লুকুৱাই ৰাখে স্বামীয়ে যিমান বিচাৰিলেও সেই বস্তুটো স্বামীক নিদিয়ে লাগিলে নিজৰ স্বামীৰ বাবে নিজৰ জীৱন দিব কিন্তু সেই বস্তুটো স্বামীক নিদিয়ে কোনগৰাকী নাৰীয়ে অকালতে নিজৰ স্বামীক হেৰুৱাই বিধৱা জীৱন কটাবলগীয়া হয় কি দুখৰ বাবে স্বামী সুখৰ পৰা বঞ্চিত হ'বলগীয়া হয় নাৰীসকল কোনগৰাকী নাৰীয়ে স্বামী থকাৰ পাছতো সংসাৰত নানান কষ্ট পাবলগীয়া হয় স্বামীৰ অৱহেলা কথাই কথাই স্বামীৰ পৰা দুখ কষ্ট কোনগৰাকী নাৰীয়ে ভুগিবলগীয়া হয় প্ৰতিগৰাকী মহিলাই কামনা কৰে যে তেওঁৰ স্বামীৰ পৰা সদায় সুখী হৈ থাকক স্বামীৰ সঁচা মৰম ভাল পোৱা পাই জীৱনত সুখী হ'ব পাৰে জীৱনৰ শেষ মুহূৰ্তলৈকে স্বামীৰ পৰা সঁচা মৰম ভাল পোৱা পাই স্বামীৰ লগত থাকিব পাৰে কিন্তু সেই সুখ সকলো নাৰীৰ ক্ষেত্ৰত সঁচা নহয় বহু নাৰীয়ে ভবাৰ দৰে স্বামী লাভ কৰিব নোৱাৰি বিবাহিত জীৱনত দুখ কষ্ট পাবলগীয়া হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম কোনটো বস্তু এগৰাকী সুপত্নীয়ে স্বামীয়ে যিমান বিচাৰিলেও পত্নীগৰাকীয়ে সেই বস্তুটো লুকুৱাই ৰাখে আৰু স্বামীক নিদিয়ে কোনগৰাকী মহিলাই স্বামী সুখৰ পৰা বঞ্চিত হৈ অকালতে বিধৱা হ'বলগীয়া হয় আৰু কোনগৰাকী নাৰীয়ে নিজৰ স্বামীৰ পৰা দুখ কষ্ট অশান্তি সদায় পাই থাকিবলগীয়া হয় সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিগৰাকী নাৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই তেনে কথাসমূহ জানি এগৰাকী নাৰী স্বামী সুখৰ পৰা কেতিয়াও বঞ্চিত হ'ব নোৱাৰে প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানোৱা হওক কোনগৰাকী নাৰীয়ে স্বামীৰ পৰা সদায় সুখী হ'ব পাৰে কি বস্তু এগৰাকী সৎ নাৰীয়ে স্বামীয়ে বাৰে বাৰে বিচৰাৰ পাছতো লুকুৱাই ৰাখে বা স্বামীক নিদিয়ে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নম শিৱায় বা জয় মা ভৱানী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ এবাৰ মাতা পাৰ্বতীয়ে মহাদেৱৰ সৈতে নিজৰ বাহন নন্দীৰ পিঠিত উঠি কৈলাশ এৰি পৃথিৱীলৈ আহিছিল যেতিয়া মাতাই দেখিলে তিনিগৰাকী মহিলা একেলগে বহি দুগৰাকীয়ে নিজৰ দুখৰ কথা কৈ আছিল তাৰে এগৰাকী বিধৱা এগৰাকী দুখী আৰু আনগৰাকী আছিল সুখী মহিলা দুয়োগৰাকীয়ে দুখ কৰাৰ বিপৰীতে এগৰাকীয়ে আনন্দ মনেৰে আছে তেতিয়া মাতা পাৰ্বতীয়ে মহাদেৱক ক'লে হে স্বামী আপোনাৰ কৃপাতেই স্বামী স্ত্ৰীৰ মাজত সুখ ভোগ কৰিব পাৰে সেই তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকী বিধৱা এগৰাকীয়ে স্বামীৰ পৰা সদায় দুখ কষ্ট পাই থাকে আৰু আনগৰাকীয়ে পৃথিৱীৰ সকলো সুখৰ অধিকাৰী হৈ স্বামীৰ সঁচা মৰম পাবলৈ সক্ষম হৈছে এয়া কেনেকৈ সম্ভৱ হৈছে সকলো নাৰীয়েই সমান সুখৰ অধিকাৰী নহয় কিয় এগৰাকী চৰিত্ৰৱান পত্নীয়ে স্বামীৰে বিচৰাৰ পাছতো কি বস্তু নিজৰ স্বামীক নিদিয়ে অনুগ্ৰহ কৰি এই কথাৰ উত্তৰ জনাবনে প্ৰভু তেতিয়া মহাদেৱে ক'লে প্ৰিয়ে তুমি সংসাৰৰ এক জটিল প্ৰশ্নৰ উত্তৰ বিচাৰিছা এই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতেই তোমাক মই কিছু কথা কওঁ যদি তুমি বিচাৰিব জানা তেনে এই কথাৰ পৰাই তুমি নিজে তোমাৰ উত্তৰ বিচাৰি ল'ব পাৰিবা মই যিসমূহ কথা ক'ম তুমি ধ্যান দি শুনিবা যিসকল পুৰুষ নাৰীয়ে মোৰ এই কথাসমূহ ধ্যান দি শুনিব তেওঁলোকে জীৱনত কেতিয়াও দুখী হ'ব নোৱাৰে সদায় সাংসাৰিক জীৱনত সুখী হৈ থাকিব পাৰিব তেওঁলোকে সংসাৰত সুখৰ বাট নিজেই বিচাৰি ল'ব জানিব হে পাৰ্বতী তুমি যি তিনিগৰাকী মহিলাৰ মাজত যিগৰাকী সুখী মহিলা দেখিলা তেওঁ হৈছে এজন ৰজাৰ সেৱকৰ পত্নী সেই সেৱকৰ নিজৰ পত্নীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তেওঁ যে এগৰাকী পতিব্ৰতা আৰু সুপত্নী যিটো কথা তেওঁ আনৰ আগত গৰ্ব আৰু আনন্দেৰে প্ৰকাশ কৰে সেৱকৰ সেই কথা কাণ বাগৰি গৈ এসময়ত ৰজাৰ কাণত পৰিল এদিন ৰজাই সেৱকক নিজৰ ওচৰলৈ মাতি সুধিলে হে সেৱক তুমি তোমাৰ পত্নীৰ কথা যিমান বিশ্বাস কৰা তুমি যেনেকৈ পত্নীক পতিব্ৰতা সত্যবাদী বুলি ভাবা তোমাৰ পত্নী সঁচাকৈ পতিব্ৰতা আৰু সত্যবাদী হয়নে তেতিয়া সেৱকে ৰজাক প্ৰণাম কৰি ক'লে মহাৰাজ মোৰ সম্পূৰ্ণ বিশ্বাস আছে মোৰ পত্নী সম্পূৰ্ণৰূপে মোৰ প্ৰতি নিষ্ঠাৱান আৰু পতিব্ৰতা সেৱকৰ কথা শুনি মন্ত্ৰীয়ে মাত লগালে হে সেৱক তোমাৰ বিশ্বাস দেখি আমি সঁচাই ভাল পাইছোঁ কিন্তু এটা কথা তোমাক কওঁ ইয়াৰ প্ৰমাণ মই কৰি চাম তুমি যদি মিছা কথা কৈছা তেনে তুমি শাস্তি পাব লাগিব যদি তোমাৰ পত্নীৰ পতিব্ৰতা ব্ৰত মই ভাঙিব পাৰোঁ বা ভাঙিবলৈ সক্ষম হওঁ তেনে তোমাৰ কথা মিছা হ'ব আৰু সেই দুখত তুমি শাস্তি পাব লাগিব তোমাৰ মৃত্যুদণ্ড হ'ব
তেতিয়া তুমি সেই শাস্তি ল'বানে? তেতিয়া সেৱকজনে হাঁহি মাৰি ক'লে, হে ৰাজমন্ত্ৰী, তাৰ বাবে মই সদায় প্ৰস্তুত আছোঁ। আৰু যদি আপুনি মোৰ পত্নীৰ প্ৰতিবদ্ধতা ভাঙিব নোৱাৰে তেনে আপোনাৰ শাস্তি কি হ'ব? মন্ত্ৰীৰ চতুৰালিৰ কথা বুজি পাই তেতিয়া ৰজাই ক'লে, হে সেৱক, যদি মন্ত্ৰী হাৰে তেনে মন্ত্ৰীৰো ফাঁচি হ'ব। হে পাৰ্বতী, তেতিয়া ৰজাৰ কথা শুনি মন্ত্ৰীয়ে সেৱকক ক'লে, হে সেৱক, এতিয়া তুমি কোৱা, তোমাৰ পত্নীৰ পৰা মই কি গুপ্ত বস্তু আনি তোমাক দিব পাৰিলে তুমি বিশ্বাস কৰিবা যে তোমাৰ পত্নীৰ প্ৰতিবদ্ধতা মই ভংগ কৰিছোঁ? তেতিয়া সেৱকে ক'লে, হে ৰাজমন্ত্ৰী, মোৰ বিবাহৰ সময়ত এখন অংগবস্ত্ৰ আৰু এখন তাৰোৱাল পাইছিলোঁ, যি দুটা দৰাক দিয়া হয়। সেই দুটা বস্তু মোৰ পত্নীয়ে অতি সযতনে ৰাখি থৈছে। আপুনি যদি সেই দুটা বস্তু মোৰ পত্নীৰ পৰা সৰুকৈ আনিব পাৰে তেনে মই জানিবলৈ বাধ্য হ'ম যে মোৰ পত্নীৰ যি সতীত্ব গুণ আছে সেয়া আপুনি ভংগ কৰিছে। ইয়াৰ পিছত মন্ত্ৰীয়ে চল বুদ্ধি কৰি কেনেকৈ সেৱকৰ পত্নীৰ প্ৰতিবদ্ধতা ভংগ কৰিব পাৰে তাৰ চিন্তা কৰিলে। এদিন মন্ত্ৰীয়ে এগৰাকী নাৰীক লগ ধৰিলে, যিগৰাকী নাৰীয়ে নিজৰ কুকৰ্মৰ জৰিয়তে পুৰুষ মহিলাক মিলোৱাত সহায় কৰে। মন্ত্ৰী গৈ সেই নাৰীক সকলো কথা ভাঙি পাতি ক'লে, তুমি মোক সেই সেৱকৰ পত্নীৰ লগত যিকোনো প্ৰকাৰেই যোগাযোগ কৰি দিব লাগিব। বিনিময়ত তুমি যি বিচৰা সেয়াই দিবলৈ মই বাধ্য হৈছোঁ। তেতিয়া সেই মহিলাগৰাকীয়ে মন্ত্ৰীক ক'লে, হে মন্ত্ৰীবৰ, সেই মহিলাগৰাকী প্ৰতিবদ্ধতা আৰু অতি ধাৰ্মিক। মই যিমান চেষ্টা কৰিলেও তাইক বিপথে পৰিচালিত কৰিব নোৱাৰোঁ। গতিকে আপুনি সেই আশা ত্যাগ কৰক। তেতিয়া মন্ত্ৰীয়ে সেই নাৰীগৰাকীক ক'লে, হে নাৰী, তুমি যদি এই কাম কৰি দিব নোৱাৰা তেনে এটা কাম কৰি দিয়া। সেই সেৱকৰ অংগবস্ত্ৰ আৰু এখন তাৰোৱাল আছে, তেওঁৰ পত্নীয়ে সেয়া অতি সাৱধানে ৰাখিছে। তুমি যদি তাই ঘৰলৈ গৈ সেই দুটা বস্তু মনে মনে মোক আনি দিয়া, লগতে সেই মহিলাৰ যদি গুপ্তাংগৰ আশে পাশে কিবা চিহ্ন আছে তাকো চাই আহি মোক কোৱা, তেনে মই মোৰ জেদ ৰক্ষা কৰিব পাৰিম। তাৰ বাবে তোমাক যি পুৰস্কাৰ লাগে তাকেই দিম বুলি মই তোমাৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ। মন্ত্ৰীৰ কথা শুনি মহিলাগৰাকীয়ে সেই কথাত সন্মতি জনালে। এদিন মহিলাগৰাকীয়ে সেৱকৰ ঘৰত গৈ উপস্থিত হৈ সেৱকৰ পত্নীক ক'লে, মই তোমাৰ স্বামীৰ ভনীয়েক হওঁ। তোমাৰ বিয়াৰ আগতেই মই ঘৰ এৰি গুচি গৈছিলোঁ। এতিয়া বহুদিনৰ মূৰত ঘৰৰ খবৰ ল'বৰ বাবে ঘৰলৈ আহিছোঁ। সেৱকৰ পত্নীয়ে সেই কথা শুনি মহিলাগৰাকীক ভিতৰলৈ নি সেৱা শুশ্ৰূষা কৰিলে। এনেকৈ মহিলাগৰাকীক সেৱা শুশ্ৰূষা কৰাৰ পিছত সেই মহিলাগৰাকী দুদিন সেৱকৰ ঘৰতে থাকিল। পিছদিনা মহিলাগৰাকীয়ে গা ধুবলৈ সেৱকৰ পত্নীৰ সৈতে একেলগে গ'ল আৰু গা ঘঁহাৰ চলেৰে সেৱকৰ পত্নীৰ চকুত পানী মাৰি দিয়াত সেৱকৰ পত্নীয়ে চকু মুদি দিলে। সেই সুযোগতে মহিলাগৰাকীয়ে সেৱকৰ পত্নীৰ গুপ্তাংগ চালে আৰু তাৰ কাষত থকা এটা তিল দেখা পালে। তেতিয়া মহিলাগৰাকীয়ে ভাবিলে তেওঁৰ কাম হৈ গৈছে। সেয়েহে তেওঁ গা ধুই সোনকালে ঘৰলৈ আহি সেই অংগবস্ত্ৰ আৰু তাৰোৱালখন লৈ পলায়ন কৰিলে তাৰ পৰা। এইবোৰ কথা সেৱকৰ পত্নীয়ে একো গমেই পোৱা নাছিল। পিছদিনা যেতিয়া মহিলাগৰাকীয়ে মন্ত্ৰীক সেই অংগবস্ত্ৰ আৰু তাৰোৱালখন দি সেৱকৰ পত্নীৰ উৰুত থকা তিলৰ কথা জনালে, মন্ত্ৰীয়ে তাৰোৱালখন আৰু অংগবস্ত্ৰ পাই বস্তুকেইটা ৰজাৰ ওচৰলৈ লৈ গ'ল আৰু ৰজাক ক'লে, মহাৰাজ, সেৱকে মোৰ ওচৰত হাৰিছে। সেৱকৰ পত্নীৰ পৰা মই এই তাৰোৱাল আৰু অংগবস্ত্ৰ আনিছোঁ। সেৱকৰ পত্নীৰ লগত মই দুদিন থাকি আহিছোঁ। মন্ত্ৰীৰ কথা শুনি ৰজাই পিছদিনা ৰাজসভাত সেৱক আৰু মন্ত্ৰীক মুখামুখি কৰালে। মন্ত্ৰীয়ে সেৱকৰ তাৰোৱালখন আৰু অংগবস্ত্ৰ দেখুওৱাৰ লগতে সেৱকৰ পত্নীৰ বাওঁৰুত থকা তিলৰ কথা জনালে। তেতিয়া সেৱকে ক'লে, পত্নীয়ে তেওঁক বিশ্বাসঘাতক কৰিছে। মন্ত্ৰীয়ে সেৱকৰ পত্নীৰ প্ৰতিবদ্ধতাবধ ভংগৰ কথা প্ৰমাণ হোৱাত সেৱকৰ মৃত্যুদণ্ড নিশ্চিত হ'ল। ৰজাই সেৱকক মৃত্যুৰ আগত তেওঁ ইচ্ছাৰ কথা সোধাত সেৱকে ক'লে, মহাৰাজ, আপুনি যদি অনুমতি দিয়ে তেনে মই মোৰ পত্নীৰ লগত এবাৰ লগ কৰিব বিচাৰোঁ। ৰজাই তেতিয়া সেৱকক অনুমতি দিলে। সেৱকে ঘৰলৈ গৈ পত্নীক ক'লে, তোমাক মই বহু বিশ্বাস কৰিছিলোঁ। মই নথকাৰ সুযোগত মন্ত্ৰীৰ লগত তুমি যি কৰ্ম কৰিলা তাৰ বাবে মোৰ 15 দিনৰ পাছত ফাঁচি হ'ব। তেতিয়া পত্নীয়ে আচৰিত হৈ ক'লে, মইতো মন্ত্ৰীৰ লগত একো কৰা নাই। তেতিয়া সেৱকে সকলো ভাঙি পাতি ক'লে। সেই কথা শুনি পত্নীয়ে নিজৰ কথাবোৰ সেৱকক ক'লে যদিও সেৱকে বিশ্বাস নকৰিলে। সেৱক পুনৰ ৰাজদৰবাৰলৈ গ'ল। ৰজাই সেৱকক বন্দী কৰি থ'লে। সেৱকৰ পত্নীয়ে পিছদিনা ৰাজসভাত গৈ ৰজাক ক'লে, তেওঁ বৰ ধুনীয়া নৃত্য কৰিব জানে, সেয়েহে তেওঁ ৰজাৰ আগত নৃত্য কৰিব বিচাৰে। সেই ৰজাৰ নৃত্য বৰ প্ৰিয় আছিল। সেয়েহে
পিছদিনা ৰজাই সভাসদসকলক গোটাই নৃত্য চোৱাৰ কথা ক'লে। সেৱকৰ পত্নীয়ে বৰ সুন্দৰ নৃত্য কৰিছিল। পিছদিনা সেৱকৰ পত্নীৰ নৃত্যত ৰজা সন্তুষ্ট হ'ল আৰু সেৱকৰ পত্নীক ক'লে, তোমাৰ নৃত্য চাই মই সন্তোষিত হৈছোঁ। তোমাক যি পুৰস্কাৰ লাগে সেই পুৰস্কাৰ ল'ব পাৰা। তেতিয়া সেৱকৰ পত্নীয়ে ক'লে, মহাৰাজ, আপুনি মোক একো দিব নালাগে। আপোনাৰ মন্ত্ৰীয়ে মোৰ পৰা ধন চুৰি কৰি আনিছিল, গতিকে সেই ধন মোক ঘূৰাই দিলেই হ'ব। তেতিয়া ৰজাই মন্ত্ৰীলৈ চালে আৰু মন্ত্ৰীক ক'লে, এওঁৰ কথা সঁচানে? তেতিয়া মন্ত্ৰীয়ে ক'লে, মহাৰাজ, এওঁৰ কথা মিছা। এওঁক মই চিনিয়েই নাপাওঁ। কোনোদিন এওঁক দেখাই নাই, আজিহে দেখিছোঁ। তেতিয়া সেৱকৰ পত্নীয়ে ক'লে, মহাৰাজ, মন্ত্ৰীয়ে মোক চিনিয়েই নাপায়, দেখাই নাই, কিন্তু তেওঁ মোক নেদেখাকৈ বা চিনি নোপোৱাকৈ কেনেকৈ মোৰ সতীত্ব নষ্ট কৰিলে? মই আপোনাৰ সেৱকৰ পত্নী। মন্ত্ৰীয়ে আমাৰ ঘৰলৈ এগৰাকী মহিলা পঠাই তেওঁৰ দ্বাৰাই অংগবস্ত্ৰ আৰু তাৰোৱাল চুৰি কৰি আনিছে। মন্ত্ৰীয়ে মোক নেদেখা আৰু চিনি নোপোৱাকৈ অসত্য কথা কৈছে। ৰজাই সকলো কথা জানি শুনি সেৱকক কাৰাগাৰৰ পৰা মুক্তি কৰি দিলে আৰু মন্ত্ৰীক ফাঁচীৰ ব্যৱস্থা কৰিলে। তেতিয়া ভগৱান শিৱই মাতা পাৰ্বতীক ক'লে, হে পাৰ্বতী, পত্নীৰ কৰ্মৰ ওপৰত স্বামীৰ আয়ুস বৃদ্ধি হয়। যি পত্নীয়ে স্বামীক ভগৱান জ্ঞান কৰি প্ৰতিপত্তা ব্ৰত পালন কৰে, তেওঁৰ স্বামীৰ আয়ুস দীঘলীয়া হয়। তুমি যিগৰাকী সুখী মহিলা দেখিলা, সেয়া আন কোনো নহয়, সেয়া হৈছে সেৱকৰ পত্নী। যি পত্নীয়ে নিজৰ স্বামীক অবিশ্বাস কৰে, স্বামীক আঁৰ কৰি খাদ্য খায়, স্বামীক ঘৃণা কৰে, স্বামীক নিন্দা কৰি স্বামীৰ নাম কাঢ়ি মাতে, সেই স্বামীৰ আয়ুস ক্ষয় হৈ সেই মহিলা সোনকালে বিধৱা হয়। হে পাৰ্বতী, যি পত্নীয়ে নিজৰ স্বামীক সদায় তল কৰি ৰাখিব বিচাৰে, স্বামীতকৈ নিজক উন্নত বুলি ভাবে, স্বামীলৈ বাট নোচোৱাকৈ নিজে খাদ্য গ্ৰহণ কৰে, তেনে পত্নী সদায় দুখত থাকিবলগীয়া হয়। সংসাৰত তেনে পত্নীৰ সুখ কেতিয়াও নহয়। যি পত্নীয়ে নিজৰ স্বামীক ভগৱানৰ জ্ঞান কৰি সকলোতকৈ স্বামীক উচ্চ স্থান দিয়ে, স্বামীৰ ওপৰত বিশ্বাস আৰু ভৰসা ৰাখে, স্বামীৰ সুখত নিজৰ সুখ বুলি ভাবে আৰু স্বামীৰ দুখত নিজৰ দুখ বুলি ভাবে, সেই স্বামীৰ ঘৰত সেই পত্নীয়ে সদায় সুখত থাকিব পাৰে। তেনে পত্নী সৌভাগ্যৱতী হোৱাৰ লগতে স্বামীৰ লগত মহাসুখেৰে জীৱন পাৰ কৰিব পাৰে। হে পাৰ্বতী, সৎ চৰিত্ৰৰ পত্নীয়ে স্বামীক এটা বস্তু কেতিয়াও নিদিয়ে। স্বামীয়ে যিমান বিচাৰিলেও কোনো কাৰণত এই বস্তুটো নিদিয়ে, সেয়াই হৈছে গালি। স্বামীৰ যিমান দুখ হ'লেও সৎ পত্নীয়ে নিজৰ স্বামীক কেতিয়াও গালি নাপাৰে। হে পাৰ্বতী, তোমাৰ 3টা প্ৰশ্নৰ উত্তৰ নিশ্চয় পালা। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।